হেল্প করছি তোর মনে যাব লাগে জন্মদিন হয় সব জানিবা লাগবে ঘটনাটো মানে মই ঠিক দিনৰ 2টা বজাত মই নলবাৰীৰ পৰা আহি ভাত খাই আছোঁ। ভাত খাওঁতে মোৰ ইয়াৰ পৰাই বেছি দূৰ নহয় না, এইটো তেওঁ তাৰমানে আমি গম পালোঁ ভাত খাওঁতে যে ডাঙৰ বাবু বুলি মাতে ইয়াতে গাঁৱত মানুহ চবে, কিন্তু প্ৰাণজিত বৰ্মন বুলি মই আজি বিশেষ মানে হেৰি পালোঁ না, চবে ডাঙৰ বাবু বুলি মাতে। তাৰপিছতে বাবুই ফাঁচি দিছে বুলি তাতে হেৰিত অলমি আছে সেনেকৈ ক'লাক। দাউৰি গ'লোঁ, দাউৰি যাওঁতে মানে তাতে চাব যাওঁতে গোটেই মই গাঁও দেখা পালোঁ যে দুজালত মানে দুজাল ৰচি যে একডাল ঠানিতে অলমি আছে। ভালকৈ চালোঁ আৰু দৰা কিন্তু দৌৰে 2টা খুটি লাগি আছে হেৰিত তাতে এটাতে গলত একডাল খুটি তাতে গলত একডাল খুটি 2জাল দৌৰে কিন্তু ঠানি এটাই। তাৰপিছতে আমি ভাবো কৰিলোঁ কি কাৰণত মৰা গ'ল, কাৰণ ছোৱালীটোৰ ফালৰ হেৰি কৰিলোঁ যে কোন ছোৱালী হ'ব, আমিতো কোনোদিন ছোৱালীক দেখা নাপোৱা নাই, কোনোদিনে দেখা পোৱা নাই ছোৱালীটোক। ভাল পাওঁ বুলি ময়ো বিশেষ নাজানো। তাৰপিছতে আমি বাংকে সুধোঁ ভাল পোৱা আছিল নেকি, কোনোবা ভাল পাই হেৰি আনা আৰু, কিন্তু আমি আৰু বিশেষকৈ নাজানো আৰু, কাৰণ কোনোদিন দেখা নাপাওঁ, আমি কোনোদিনে দেখা নাপাওঁ। তাৰপিছতে গম পালোঁ, সুধিলোঁ মই আৰু হেৰি কোনোবা মানে গৰিলা চুপাৰ বুলি কৈ আছে, ক্ষুদ্ৰ কটলা গৰিলা চুপাৰ বুলি কৈ আছে। তাৰপিছত মই আৰু একজনক ফোন কৰি ক'লোঁ যে গৰিলা চুপাৰ ছোৱালী নাকি বোলে একজন, তই ফোন কৰি কওঁ তাতে কোনোবা ছোৱালী কোনোবা নহয় হৈছে নেকি, ইয়াতে একডাল গছতে ফাঁচি দিয়া আছে। সেনেকৈ কওঁতে তেতিয়াও আৰু মানে হেৰি কৰি পেলাই ফোন কৰি ক'লাক, তাৰ মানুহ জনালাক, তাৰে আহিল সেনেকুৱাকৈ আহি পেলাই তাৰমানে ইয়াতে চালাক যে মানে গম পালাক হয় তাৰে ছোৱালীয়ে, কিন্তু কি কাৰণত যি মচি তাৰমানে একডাল সেইটো মানে আমি গম নাপাওঁ। প্ৰেম জড়িত কাৰণে কিন্তু প্ৰেম জড়িত কাৰণ কিন্তু প্ৰেছাৰ কিন্তু নাই, আমি জানো, কাৰণ প্ৰেছাৰ নাই ইয়াতে। ল'ৰাজনৰ বয়স তাই 4 জন্ম হ'লি মোটামুটি 21 বছৰ আৰু ছোৱালীটোৰো মানে পঢ়া বাদ দিয়া বুলি কৈছে বায়েকে, কিন্তু হ'লেও হাইস্কুলৰ 8 মানৰ পৰাই বাদ দিয়া নাই, 9 পৰাই বাদ দিয়া বুলি কৈছে। 16 মান বৰ বেছি 16 হ'ব পাৰে বয়স। বাধা নাই বাধা আমি গম পোৱা নাই, আজিকালি আমি গম পোৱা নাই, কিন্তু বাধাটো নাই। ছোৱালী ফালৰ পৰাই বাধা দিবলৈ কোৱা নাই, সিহঁতৰ এতিয়া আমি গম পালোঁ মাত্ৰ বায়েকটো আছে, বায়েকটো বিধৱাই এখন ঘৰতে থাকে বোলে, সেনেকৈ গম পালোঁ আমি। ইহঁততো তাৰমানে আমাৰ যিটো হয় আমাৰ ভিনদেউৰ নিজা ভাগ্য একদম, তাৰ ল'ৰাটোৰ মাকটো বেঙা হ'লি তাৰমানে আমাৰ ভিনদেউহঁতে মানে জাগা দিছে, মাটি অলপ দিছে, দি পেলাই তাৰমানে সিহঁতক একদম ল'ৰাটোক মানে গোটেইখিনি পৰে গোটেই হেৰিকে সম্পূৰ্ণ চাই কাম চাম শিকাই দিছে। ডাইৰেক্টটো আমাৰ ভাগিনটো ডাইৰেক্ট হয় মুমিয়াকৰ পুতাক, এই যি চিলভাৰৰ সেই যি দৰ্জাৰ ফ্ৰেম চেম বনায় তেওঁ সেনেকুৱাকৈ তাৰমানে বনাই সেই কাম চাম শিকাই দিছে, সেই কাম কৰি আছে। সম্ভৱ এতিয়া গুৱাহাটীত কেইমাহমানৰ বা 3 মাহমান নে 4 মাহমানৰ আগত আহিল নেকি, তাতো কাম কৰি আছিল। এই ৱেল্ডিং নহয়, এই যি দৰ্জা খিৰিকী ফ্ৰেম যি বনায় সেই হেৰিত কাম কৰে। আমি ল'ৰাটো খুবেই ভাল আছিল, হেৰি চেৰি নাখায় একো সেনেকুৱা। আমি ল'ৰাটো ঘৰত মাক আছে, দেউতাক আছে, মাকটো বেঙা, তাৰপিছতে বাপকটো মানে বুঢ়া হৈছে মোটামুটি, আৰু 2টা ভাগ আছে গধূলি মই পইচাখিনি দিছোঁ তাক, পইচা আমাৰ দাদাক ৰাস চাব যায় বোলে, 500 মই ৰাখছোঁ, 500 তাক দিছোঁ। তাৰপিছত সি কৈছে বোলে, তাৰপিছত গুচি গ'লি, ময়ো গুচি গ'লোঁ ৰঙিয়াত গুচি যোৱাৰ পাছত মই আহিবৰ টাইমত মোৰ লগৰ ছোৱালীটো কনাই বোলে কিবা যে হৈছে। তাৰপিছত সি কৈছে পুতটো কিনতে যাওঁ ঘৰত। তাৰপিছত আৰু মই বোলো সি কৈছে সি জিংকে কৈছে, মই সিংকে ওলাইছোঁ। তাৰ ওলাই অহাৰ পাছত এটা লগৰ ছোৱালী ফোন কৰিছে বোলে বাবু নাই,